Hello students. আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো ক্লাছ 11ৰ মল কনসেপ্ট টপিকটো। এটো হৈছে ফাৰ্স্ট চেপ্টাৰৰ এটা টপিক। তোমালোকৰ some basic concepts of chemistry যোনটো ফাৰ্স্ট চেপ্টাৰ আছে, সেই ফাৰ্স্ট চেপ্টাৰটোৰ এটা টপিক হয়। এতিয়া মল কনসেপ্টৰ বিষয়ে তোমালোকে ক্লাছ 9ত পাইছিলা। মল কনসেপ্ট তোমালোকক ক্লাছ 9ত যেতিয়া বুজাইছিলে তেতিয়া আৰম্ভ কৰিছিলে ডজেনৰ ওপৰত। ডজেন 1 ডজেন মানে হয় কি, 1 ডজেনত কি থাকে সেইখিনিৰ পৰা আৰম্ভ কৰিছিলে। গতিকে আমিও তেনেকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। এতিয়া 1 ডজেন বস্তুৰ কথা যেতিয়া কোৱা হয় তেতিয়া আমি সেই বস্তুটোৰ কিমানটা ইউনিট আছে বুলি কওঁ? 12টা। মানে তেনেকুৱা বস্তু একচুয়ালি 12টা আছে। 12 থিংস বুলি ক'ব পাৰো। 1 ডজেন মানে 12 থিংস। যেনেকৈ 1 ডজেন পেন্স বুলি যদি কওঁ তেতিয়া বুজোৱা হয় 12টা পেন, 12 পেন্স। যদি মই কওঁ 1 ডজেন বলস তেতিয়া বুজিম 12টা বলৰ কথা কৈছো। যদি 1 ডজেন বুকস সাপোজ বুকস বুলি যদি কওঁ তেতিয়া বুজিম মই 12খন কিতাপৰ কথা কৈছো। গতিকে তোমালোকে ইয়াত দেখিছা যে 1 ডজেনৰ লগত এটা নাম্বাৰ ৰিলেট হৈ আছে 12। 1 ডজেনৰ লগত এটা নাম্বাৰ ৰিলেট হৈ আছে 12। মানে আমি বুজিলো 1 ডজেন মানে হয় একচুয়ালি 12। যিকোনো বস্তুৱে হওক লাগিলে তাৰ 12টা থাকে। যেতিয়া আমি তাৰ 1 ডজেন আছে বুলি কওঁ তেতিয়া সেই বস্তুটোৰ 12টা পাৰ্টিকল বা 12টা বস্তু থাকে একচুয়ালি তেনেকুৱা। তেনেকৈ কেমিষ্ট্ৰিৰ ক্ষেত্ৰত কি হ'ব, আমি 1 মোল ব্যৱহাৰ কৰিম। আৰু 1 মোল মানে হৈছে একচুয়ালি 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা বস্তু লাগিলে যিয়ে হওক থিংস। এতিয়া 1 মোল পেন্স বুলি যদি কওঁ তেতিয়া মোৰ হাতত পেন কেইটা আছে? এটা নে 12টা নে 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা। তোমালোকে জানা 1 মোল মানে হয় কি 6.022 ইনটু 10 টু দি পাৱাৰ 23। গতিকে 1 মোল পেন্স বুলি যেতিয়া কোৱা হ'ব তেতিয়া মই বুজিম যে 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা পেনৰ কথা কোৱা হৈছে। 1 মোল বটলস তেতিয়া বুজিম 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা বটলৰ কথা কোৱা হৈছে। 1 মোল, এতিয়া অলপ কেমিষ্ট্ৰিলৈ আহোঁ। 1 মোল এটমছ বুলি যদি মই কৈ দিওঁ তেতিয়া মই বুজিম যে 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা এটমছ আছে। যদি মই কওঁ 1 মোল মলিকিউলছ, মলিকিউল মানে আছিলে অণু। 1 মোল মলিকিউল মানে হ'ব কি 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা মলিকিউল। মানে তোমালোকে এটা কথা বুজি পাইছা, 1 ডজেন মানে যদি 12 হয় সেইদৰে 1 মোল মানে হ'ব 6.022 ইনটু 10 টু দি পাৱাৰ 23। লাগিলে বস্তুটো যিয়ে হওক, পেন ল'ব পাৰা, বটল ল'ব পাৰা, এটম ল'ব পাৰা, মলিকিউল ল'ব পাৰা। 1 মোল বুলি কোৱাৰ লগে লগে আমি বুজিম 6.022 ইনটু 10 টু দি পাৱাৰ 23। এতিয়া সেই নাম্বাৰটোকে এটা নাম দিয়া হৈছে, সেইটো হৈছে এভোগাড্ৰছ নাম্বাৰ, যাক কেতিয়াবা n এৰে ডিনোট কৰা হয় বা কেতিয়াবা তোমালোকে কৰবাত n নট বুলিও পাবা। এইটো মানে হয় কি একচুয়ালি 6.022 ইনটু 10 টু দি পাৱাৰ 23। 6.022 ইনটু 10 টু দি পাৱাৰ 23 মানে বহুত সৰু বুলি নাভাবিবা তোমালোকে। 6022 তাৰ পাছত 0 আহিব 20টা। গতিকে ইমানটো 6.022 ইনটু 10 টু দি পাৱাৰ 23 যে লিখিছো সেইটো মানে হয় একচুয়ালি এইটো 6022 তাৰ পাছত 0 আহিব কেইটা? 20টা আহিব। গতিকে বহুত এটা ডাঙৰ নাম্বাৰ হয়। এতিয়া আমি পঢ়িম এটমিক মাছ আৰু গ্ৰাম এটমিক মাছৰ বিষয়ে। কিন্তু তাৰ আগতে তোমালোকে অলপ বেলেগ বস্তুৰ বিষয়ে জানিব লাগিব। সেইকেইটা হৈছে ফাণ্ডামেণ্টেল পাৰ্টিকল। মানে এটম এটাৰ ভিতৰত কি পাৰ্টিকল থাকে, কি সৰু সৰু পাৰ্টিকল আমি এটম এটাৰ ভিতৰত পাওঁ। তোমালোকে নিশ্চয় জানা এইকেইটা হৈছে প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰন। প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰন তোমালোকে চাই লোৱা। প্ৰটন,
তাৰ পাছতে নিউট্ৰন আৰু ইলেক্ট্ৰন proton হৈছে positively charged neutron হৈছে neutral zero আৰু electron হৈছে negatively charged তোমালোকে জানা এইখিনি কথা কিন্তু ভৰটো যদি চাবলৈ যাও বা মাছটো যদি চাবলৈ যাও protonৰ মাছটো হৈছে 1.67 into 10 to the power of minus 24 gram neutronৰ ভৰটো হৈছে একে almost 1.67 into 10 to the power minus 24 gram বুলিয়ে ক'ব পাৰো ইলেক্ট্ৰনৰ মাছটো কিন্তু বেলেগ হয় 9.1 into 10 to the power minus 27 gram এতিয়া মাছটো যদি সোয়া 1.67 into 10 to the power minus 24 mass of proton mass of neutron etu mass of electron 9.1 into 10 to the power of minus 27 এতিয়া কথাটো হল proton আৰু neutronৰ মাছটো অলমোস্ট একেই সিহঁতৰ ভৰটো একেই কিন্তু ইলেক্ট্ৰনৰ ভৰটো আমি বেলেগ দেখিছো আৰু ইয়াত 10 to the power minus 27 আছে কিন্তু ইয়াত কিমান আছে 10 to the power minus 24 10 to the power minus 24 গটিকে 10 to the power minus 27 মানে কি একচুয়ালি ইয়াতকে আৰু 1000 টা তলত কি হৈ আছে ডিভাইড হৈ বেছিকে আছে 1000 এটা আমি বেছিকে ডিভাইড কৰি থৈছো মানে ইলেক্ট্ৰনৰ মাছটো কি হ'ব বহুত কম হ'ব কম্পেয়াৰ্ড টু নিউট্ৰন এণ্ড প্ৰটন প্ৰটন আৰু নিউট্ৰনৰ ভৰত কৈ যোনটো ইলেক্ট্ৰনৰ ভৰ আছে সেই ইলেক্ট্ৰনৰ ভৰটো বহুত কম হ'ব সেই কাৰণে এটা এটমৰ মাছ যেতিয়া ক্যালকুলেট কৰো সেই এটমটোত থকা প্ৰটন আৰু নিউট্ৰনৰ মাছহে আমি কালেক্ট কৰো আমি ইলেক্ট্ৰনৰ মাছটো কালেক্ট নকৰো কাৰণ ইলেক্ট্ৰনৰ মাছটো বহুত নেগলিজিবল হয় বহুত সৰু হয় হেতু কাৰণে আমি এটম এটাৰ মাছটো কি কৰিম সদায় এটম যদি লিখো মাছ অফ এটম বুলি যদি লিখো তেতিয়া হ'ব মাছ অফ protons plus mass of neutrons কেতিয়াও আমি mass of electrons নিলিখো কিয় নিলিখো কাৰণ ইলেক্ট্ৰনৰ মাছটো হৈছে নেগলিজিবল হেতু কাৰণে আমি এটো নেগলেক্ট কৰিব পাৰো এটম এটাৰ মাছ উলিয়াম সদায় আমি প্ৰটনৰ মাছ আৰু নিউট্ৰনৰ মাছ যোগ কৰি পেলাই হেতু কাৰণে আমাক কি লাগিব এতিয়া প্ৰটন কেইটা আছে আৰু নিউট্ৰন কেইটা আছে লাগিব হেতু জানিবলৈ হলে আমি এটমিক নাম্বাৰ জানিব লাগিব আৰু মাছ নাম্বাৰ জানিব লাগিব এটমিক নাম্বাৰ আৰু মাছ নাম্বাৰ মই এতিয়া এটা এলিমেন্টৰ আইসোটোপৰ কথা লিখিম আৰু হেতুৰ ওপৰত বেস কৰি মই ডিসকাস কৰিম তোমালোকে মাছ অফ প্ৰটন মনেটো গম পালা 1.67 into 10 to the power minus 24 আৰু মাছ অফ নিউট্ৰন মানে 1.67 into 10 to the power minus 24 এতিয়া মই এলিমেন্টটো লৈছো কাৰ্বন আৰু সেই কাৰ্বনৰ 12 আইসোটোপটো লৈছো মানে কাৰ্বন 12 কাৰ্বনৰ এটমিক নাম্বাৰ 6 জানা এটমিক নাম্বাৰটো দেখাৰ লগে লগে তোমালোকে বুজি পালা যে তাত ইলেক্ট্ৰন কেটা আছে 6টা প্ৰটন কেটা আছে 6টা আৰু নিউট্ৰন কেটা আছে 6টা এতিয়া আমাক কোন দুটা বস্তু লাগিব মাছটো ডিটাৰমাইন কৰিবলৈ হলে প্ৰটন লাগিব আৰু নিউট্ৰন লাগিব প্ৰটন 6টা আছে নিউট্ৰন 6টা আছে গটিকে মাছ অফ 1 কাৰ্বন 12 atom is equal to কি হ'ব mass of 6 protons plus mass of 6 neutrons mass of 6 protons plus mass of 6 neutrons এটোকে এতিয়া মই ওপৰত কৰিম কি হয় চাবা তোমালোকে মই mass of proton আৰু mass of neutron টো লিখি লৈছো এফালে mass of proton আছিলে 1.67 into 10 to the power minus 24 gram তেনেকৈ mass of neutron একে 1.67 into 10 to the power minus 24 gram এতিয়া এইখিনি বস্তু মই ওপৰলৈ লৈ যাও mass of 6 protons and mass of 6 neutrons গটিকে mass of carbon is equal to কি হ'ব mass of 6 protons 6টা protonৰ mass কিমান হ'ব এটা protonৰ mass ইমান 6টা protonৰ mass কিমান হ'ব 6 into 1.67 into 10 to the power minus 24 gram plus 6 into যেহেতু 6টা নিউট্ৰনৰ মাছও ল'ব লাগিব গতিকে 6 into কি হ'ব এটা নিউট্ৰনৰ মাছ মানে 6 into 1.67 into 10 to the power minus 24 gram এইখিনি যদি আমি ক্যালকুলেট কৰোগে 6 plus 6 হ'ব 1. যেহেতু এটো পাৰ্ট একেই গতিকে আমি ক'ব পাৰো 12 into 1.67 into 10 to the power minus 24 gram কিন্তু এই যোনটো বস্তু আছে
এই বস্তুটোক আমি কি বুলি লওঁ 1u বা 1AMU u মানে হৈছে actually unified mass আৰু AMU মানে হৈছে actually atomic mass unit মানে আমি গ্ৰামৰ জৰিয়তে এটম এটাৰ মাছটো এক্সপ্ৰেছ নকৰো আমি কি ইউজ কৰিম এটমিক মাছ ইউনিট ইউজ কৰিম বা ইউ ইউজ কৰিম গতিকে এটমিক মাছ আমি এটমিক মাছৰ ইউনিটটো কি লিখিম ইউ বা AMU একেটা বস্তুই এতিয়া ইয়াত কি হ'ব চোৱা এই বস্তুটো মানে 1.67 * 10⁻24 গ্ৰাম মানে হয় কি একচুয়ালি 1 AMU 1.67 * 10⁻24 গ্ৰাম মানে 1 AMU গতিকে মাছ অফ কাৰ্বন ইয়াৰ পৰা কি পালো mass of carbon is equal to 12 into 1 AMU is equal to কি হ'ব 12 AMU মানে এটা কাৰ্বনৰ মাছ হৈছে 12 AMU বা 12 U বুলি ক'ব পাৰো mass of carbon ওলালে এতিয়া 1 AMU ৰ ডেফিনিশনটো কেনেকৈ দিম in terms of carbon 12 isotope in terms of carbon 12 isotope ৰ জৰিয়তে আমি কি কৰিম atomic mass unitৰ definition দিম সেই definitionটো কেনেকুৱা হ'ব চোৱা তোমালোকে 1 AMU তোমালোকে এটা কাৰ্বনৰ মাছ পালা কিমান 12 U গতিকে 1 AMU ইকুৱেল টু কি হ'ব 1/12 of 12 AMU ক'ব পাৰো নে পাৰো 12 cancel কৰি থাকিব 1 AMU থাকিব 1/12 into 12 AMU মানে হয় কি actually mass of 1 carbon 12 atom এটা জুনে আসামিজ মিডিয়ামত পঢ়িছিলা আইসোটোপ মানে actually আসলে তোমালোকৰ সমস্থানিক মানে য'ত প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান কিন্তু নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ এতিয়া কাৰ্বন 12 তোমালোকে যদি ক্লাস 9 ৰ বুকত চোৱা তেতিয়া গম পাবা যে কাৰ্বন 12 টোত প্ৰটন কেইটা থাকে ইলেক্ট্ৰন কেইটা থাকে নিউট্ৰন কেইটা থাকে আৰু যদি তোমালোকৰ মনত আছে তেতিয়া হলে তোমালোকে এখিনি চাই গমেই পাই গৈছা এতিয়া আমি 1 atomic mass unitৰ ডেফিনিশনটো কি দিও চোৱা 1 atomic mass unit is equal to 1/12 mass of carbon 12 isotope এতিয়া আমি ক'ব পাৰো 1 atomic mass unit is equal to 1/12 mass of carbon 12 isotope এতিয়া চোৱা ইয়াতে এটা কাৰ্বনৰ মাছ পাইছো আমি 12U এই যোনটো 12U এইটোকে আমি কওঁ atomic mass atomic mass মানে হয় কি actually mass of one atom যিকোনো এটম যদি লওঁ সাপোজ কাৰ্বন 12 ৰ ললো তেতিয়া আমি তাৰ এটমিক মাছটো কি পালো 12U মানে বুজিলো যে এটা কাৰ্বন এটমৰ মাছ হৈছে 12U কিন্তু আমি 1 মোল কাৰ্বন এটমৰো চাব লাগিব 1 মোল কাৰ্বন এটমৰ মাছ কি হয় এতিয়া এটা কাৰ্বন এটমৰ মাছ গম পাইছো যে 12U 1 মোল কাৰ্বন এটমৰ মাছ কি হ'ব আমি এতিয়া হেইটো চাও atomic mass যদি লিখো atomic mass equal to কি লিখিব পাৰো mass of one atom ঠিক আছে এটোকে আমি কেতিয়াবা মোলাৰ মাছ বুলি নকওঁ atomic mass এ হ'ব mass of one atom এতিয়া সাম 6.022 into 10 to the power 23 টা এটমৰ mass of 6.022 into 10 to the power 23 atoms of carbon 12 হৰে চাও 6.022 into 10 to the power 23 atoms এটা তোমালোকে লিখিব পাৰা এটা এটমৰ মাস কিমান আছিল 12 AMU এটা এটমৰ মাস আছিল এটা 6.022 into 10 to the power 23 টা এটমৰ মাস কিমান হ'ব 6.022 into 10 to the power 23 into 12 AMU 12 AMU মানে নহয় কি actually 6.022 into 10 to the power 23 এটো তো থাকিবই into 12 থাকিবই into 1 AMU 1 AMU মানে হয় কি mass of proton বা mass of neutron আছিল আৰু সেইটো আমি কি পাইছিলো
in terms of gram 1.67 into 10 to the power minus 24 কি হ'ব গ্রাম এতিয়া চোৱা mass of 6.022 into 10 to the power 23 atoms of carbon 12 মানে 1 mole atoms of carbon 12 actually তাৰ মাছটো যেতিয়া উলিয়াম আমি গ্ৰামত এক্সপ্ৰেছ কৰোঁ কিন্তু এটা এটমৰ মাছ যেতিয়া উলিয়াও তেতিয়া আমি কিহত এক্সপ্ৰেছ কৰিম u বা amu ইউনিফাইড মাছ বা এটমিক মাছ ইউনিট কিন্তু 6.022 into 10 to the power 23 1 mole atomৰ ক্ষেত্ৰত যেতিয়া উলিয়াম হেতু আমি 1 এটমিক মাছ ইউনিট লগাই পেলাই আমি হেতু এক্সপ্ৰেছ নকৰো আমি কি কৰিম গ্ৰাম ইউনিট টু লগাই পেলাই হে তাৰ মাছটো এক্সপ্ৰেছ কৰিম এতিয়া এইখিনি যদি মাল্টিপ্লাই কৰা নহয় কৰিলে তুমি কি পাবাগে জানা 12 গ্ৰাম এক্স্যাক্টলি 12 নোপোৱা 12 ৰ ওচৰা-ওচৰি পাবা গতিকে তোমালোকে এপ্ৰক্সিমেটলি ইকুৱেল টু 12 লিখিব পাৰা গতিকে তোমালোকে কি বুজিলা mass of one atom of carbon 12 is equal to কি হয় 12 AMU next ইয়াৰ পৰা কি বুজিলা এইখিনি জায়গাৰ পৰা বুজিলা যে mass of 6.022 into 10 to the power 23 মানে হয় কি actually equal to 1 mole atoms of carbon 12 is equal to 12 gram AMU যেতিয়া গ্ৰামলে এক্সপ্ৰেছ কৰিবা তেতিয়া নাম্বাৰ অফ এটমো 1 এটমৰ পৰা কি হলে যাব 6.022 into 10 to the power 23 মানে 1 atom is equal to atomic mass of one atom is equals to atomic mass in কি হ'ব তোমালোকৰ atomic mass unit কিন্তু mass of 1 mole atoms যেতিয়া লম তেতিয়া কি হ'ব গ্ৰাম atomic mass এই যোনটো ইউনিট এই বস্তু পালো এটো কি কম গ্ৰাম atomic mass আৰু ইয়াৰ ইউনিটটো কিহত থাকিব ইন গ্ৰামছ খালি নিউমেৰিকেল ভ্যালুটো মনত ৰাখিবা একে হ'ব যেনেকৈ এটা কাৰ্বনৰ মাছ হৈছে 12 AMU তেনেকৈ 1 মোল কাৰ্বন এটমছৰ মাছ কিমান হ'ব 12 G এটমিক মাছ ইউনিটটো যেতিয়া আমি গ্ৰাম মলে কনভাৰ্ট কৰিম তেতিয়া কি হ'ব এটমিক মাছটো গ্ৰাম এটমিক মাছলে কনভাৰ্ট হ'ব মানে এটা এটমৰ মাছ মানে হৈছে এটমিক মাছ কিন্তু 1 মোল এটমৰ মাছ মানে হৈছে গ্ৰাম এটমিক মাছ এতিয়া আমি অক্সিজেন 16 আইসোটোপটো চাম অক্সিজেন 16 অক্সিজেনৰ তোমালোকে এটমিক নাম্বাৰটো জানা এটমিক নাম্বাৰ হৈছে 8 আৰু তোমাৰ মাছ নাম্বাৰ আমি কি লৈছো 16 লৈছো এতিয়া ইয়াত এটমিক নাম্বাৰটো দেখা লগে লগে গম পালা যে 8টা ইলেক্ট্ৰন 8টা প্ৰটন আৰু 8টা নিউট্ৰন থাকিব 8টা ইলেক্ট্ৰন 8টা প্ৰটন আৰু 8টা নিউট্ৰন থাকিব কিন্তু আমি যেতিয়া মাছ উলিয়াম যেতিয়া 8টা প্ৰটন আৰু 8টা নিউট্ৰনৰ মাছটো ধৰিব গতিকে মাছ অফ 1 oxygen atom is equal to কি হ'ব atomic mass of oxygen atom is equal to হ'ব কি mass of 6 protons plus mass of 6 protons নহয় এটো 8 protons হ'ব যেহেতু 8টা proton আছে আৰু 8 কি হ'ব neutrons 8টা proton আৰু 8টা neutronৰ mass এতিয়া protonৰ mass তোমালোকে জানা কি হয় 8 into 8টা proton 8 into কি হ'ব mass of 1 proton plus 8 into mass of 1 neutron mass of 1 proton 8 into কি হ'ব 1.67 into 10 to the power minus 24 gram plus 8 into mass of 1 neutron মানে 8 into 1.67
into 10 to the power minus 24 gram. A 1.67 into 10 to the power minus 24 gram mane hoy ki actually 1 AMU. 8 into 1 AMU plus 8 into 1 AMU equal to ki hobo 8 AMU plus 8 AMU gotike ami pamge 16 atomic mass unit. Etia ami eta oxygen atomor khetrot he ami mass tu uliaisu. Ami 1 mole oxygenor khetrot jodi uliao ei bostutu to ami gom palu je atomic mass hoy. এতিয়া গ্রাম এটমিক মাস মানে হবো কি গ্রাম এটমিক মাস তো চাব লাগিব গ্রাম এটমিক মাস চাবলৈ হলে আমি কি কৰিম 6.022 into 10 to the power 23 oxygen atoms. Mass of 6.022 into 10 to the power 23 oxygen atoms is equal to কি হবো 6.022 into 10 to the power 23 into 16 atomic mass unit. 16 atomic mass unit মানে কি mass of one atom. যেহেতু আমি 6.022 into 10 to the power 23 টা লৈছো গতিকে 6.022 into 10 to the power 23 into কি হ'ব 16 atomic mass unit হ'ব আৰু 16 atomic mass unit মানে হয় কি 6.022 into 10 to the power 23 এটোটো এনেকে থাকিবই into 16 থাকিবই 16 into 1 atomic mass unit 16 atomic mass unit মানে হয় 16 into 1 atomic mass unit into কি হ'ব 1.67 into 10 to the power minus 24 gram. এখিনি গৈ পেলাই আমি যদি ক্যালকুলেট কৰি গৈ থাকো তেতিয়া আমি অলমোস্ট ইকুৱেল টু পাম 16 গ্রাম এটো গ্রামলে কনভাৰ্জন হৈ গল গ্রামলে কনভাৰ্জন হোৱাৰ লগে লগে এটো গ্রামত পাম আৰু গ্রামত একচুয়ালি ভ্যালুটো কি পাম 16 গ্রাম এইটোৱে কি হ'ব গ্রাম atomic mass of oxygen oxygenor gram atomic mass মানে হয় কি actually 1 mole atomor mass যেটা gram atomic mass of oxygen atomor কথা কৈ আছো তেতিয়া আমি কৈছো যে 1 mole oxygenor mass কিমান আৰু হেতু হৈছে 16 gram কিন্তু atomic mass বুলি যেতিয়া কওঁ তেতিয়া আমি কম যে 1 atom mass of 1 atom of oxygen is the atomic mass of oxygen which is equal to 16 atomic mass unit. এটা তোমালোকক এটা বোর্ডৰ কোৱেশ্চন দি থোৱা আছে find the number of moles present in 128 gram of oxygen atom. 128 gram oxygen atomot number of moles কিমান হয় তোমালোকে 16 gram oxygen মানে কি বুলি জানা 1 mole oxygen atoms এটো জানা we know that লিখিব পাৰো we know that 16 gram oxygen is equal to 1 mole of oxygen atom এতিয়া তোমালোকক কি খুদিছে 128 gram ফাৰ্ষ্টতে আমি 1 gram উলিয়াও therefore 1 gram oxygen is equal to কি হ'ব 1 divided by 16 mole oxygen atoms তোমালোকক খুদিছে 128 so 128 gram oxygen is equal to কি হ'ব 1 by 16 into 128 mole oxygen atoms কিমান পাম 2 8 jar 16 আৰু এফালে 2 6 jar 12 2 4 jar 8 is equal to পাম 8 moles of oxygen গতিকে আমি গম পালো 16 গ্রামত যদি 1 মোল হয় তেতিয়া হলে 128 গ্রামত কিমান মোল হয় actually 8 মোল এটোকে আমাক উলিয়াবলৈ দিছিল নাম্বার অফ মোলস যেতিয়া উলিয়াব লাগিব তেতিয়া আমি দুটা বস্তু জানিব লাগিব এটা হৈছে তোমাৰ গিভেন মাস ইন গ্রাম আৰু জানিব লাগিব 1 মোল এটমৰ মাস কিমান মানে মোলাৰ মাসটো কিমান হয় actually মোলাৰ মাসটো কিমান 1 মোলত 16 গ্রাম থাকে অক্সিজেনৰ ক্ষেত্ৰত হেতু কাৰণে আমি ইউনিটটো কেনেকৈ লিখিব লাগিব 16 গ্রাম per মোল এটোকে আমি কি বুলি ক'ব পাৰো মোলাৰ মাস বুলি ক'ব পাৰো মোলাৰ মাস কিহত থাকে গ্রাম per মোল মানে 1 মোলত actually কিমান গ্রাম আছে আৰু গিভেন মাসটো তোমাৰ কিহত দিয়া থাকিব গ্রামত দিয়া থাকিব 120 ইন কি হ'ব ইন গ্রাম আহিব গতিকে নাম্বার অফ মোলছৰ তুমি এটা definite formula pala
নাম্বাৰ অফ মোলছ ইজ ইকুৱেল টু গিভেন মাছ ইন গ্ৰাম ডিভাইডেড বাই মোলাৰ মাছ ইন গ্ৰাম পাৰ মোল। এইটো যদি থাকে তেতিয়া তুমি যিকোনো মলিকুলৰ কাৰণে যিকোনো এটমৰ কাৰণে কি কৰিব পাৰিবা নাম্বাৰ অফ মোলছটো উলিয়াব পাৰিবা।